হে রাম রাম কবি নিগদতি শুনা নিমি মহাশয় হেনবা কৰিবা ৰাজা মনত সংশয় হে ৰাম যিটো মহাযোগী সদা সমাধিত ৰতি কোটি জন্মে নুহি তাৰ সপ্ৰেম ভকতি মুখতৈ অধিকতাংক কহে বেদ গমে একে জন্মে হুইবে কেনে নামৰ কীৰ্তনে ৰাম ইটো শংকা মনত নানিবা কদাচিত শুনিও ক নামৰ মহিমা বিপৰীত ইটো হৰি নাম ধৰ্ম মহাগুজ্যতম ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম মোৰ পৰম সেৱাৰস্থলী শিৱসাগৰ চাৰিঙৰ সমীপস্থ হাতীঘুলিৰ শান্তিপাৰ নামঘৰৰ পবিত্ৰ প্ৰাংগণত আপোনাৰ খবৰ নিচিনা সজ্জন সকলে আমাৰ দৰে এগৰাকী মূঢ়মতীক বৈকুণ্ঠৰ সৰ্বোত্তম শাস্ত্ৰ ভাগৱত কথা বৰ্ণন কৰিবৰ নিমিত্তে আমন্ত্ৰণ কৰাৰ হেতুকে হে সজ্জন সুধীসকল আপোনাৰ খবৰ প্ৰতি আমি চিৰকৃতজ্ঞ হৈ সেৱাভাগ নিবেদন কৰিলো। জয় জয়তে এনে প্ৰতিকূল বতৰকো নেওচা দি যিসকল বাপ বান্ধৱে আহি কৃষ্ণ কথা শুনিবৰ হেঁপাহেৰে এই স্থানত উপবিষ্ট হৈছে, আপোনা সবকো আমি কোটি কোটি প্ৰণাম নিবেদন কৰিলো। সেই বাপসকল মোৰ এইখিনিতে এটি বিশেষ কথালে মনত পৰিছে। এবাৰ ভগৱান শ্ৰী নাৰায়ণৰ ওচৰলৈকে ধৰ্মৰাজ যম কিবা বিশেষ কাম এটাৰ কাৰণে তালে তেখেতৰ ওচৰলৈ গৈছিলে আৰু দুয়োজনে বাৰ্তালাপ কৰি থাকোতে সেইখিনি সময়তে পৃথিৱীৰ পৰা এটা পুণ্যাত্মা ঊৰ্ধ্বমুখী যাত্ৰা কৰিছে আৰু সেই পুণ্যাত্মাক দেখাৰ লগে লগে বৈকুণ্ঠপতি শ্ৰী নাৰায়ণে নিজ আসনৰ পৰা থিয় হৈ সেই পুণ্যাত্মাৰ প্ৰতি কৃতাঞ্জলি পূৰ্বক সেৱা নিবেদন কৰিছে। ধৰ্মৰাজ যমে দেখিছে যে কোনো পুণ্যাত্মা বৈকুণ্ঠলৈ আহিছে। যি আত্মা বৈকুণ্ঠলৈ আহে প্ৰভুসকল আপোনালোকে জানে যে পৃথিৱীত মহত্তম কৰ্ম সাধন কৰি যিসকল জীৱই তেওঁলোকৰ গতিক ঊৰ্ধ্বগতি কৰিব পাৰে, তেনেকুৱা জীৱৰ ওপৰত
ধৰ্মৰাজ যমৰ কোনো অধিকাৰেই নাথাকে। আৰু এই কথা জানি ভগৱন্ত পুৰুষে প্ৰণিপাত নিবেদন কৰা সেই পুণ্যাত্মাৰ প্ৰতি ধৰ্মৰাজ যমেও সেৱা জনায়। এনেকে কিছু সময় বাৰ্তালাপৰ পিছত আকৌ এটা পুণ্যাত্মা পৃথিৱীৰ পৰা বৈকুণ্ঠমুখী যাত্ৰা কৰিছে। আৰু এইবাৰ সকলোকে আচৰিত কৰি বৈকুণ্ঠপতি শ্ৰী নাৰায়ণে সেই পুণ্যাত্মাৰ প্ৰতি সাষ্টাংগে দণ্ডৱত প্ৰণিপাত কৰি জীৱক আদৰণি জনালে। ধৰ্মৰাজ যমৰ মনত সংশয় জন্মিলে, হে প্ৰভু, তোমাৰ লীলাটো অপৰম্পাৰ, তোমাৰ মহিমাকটো আমি মূঢ়মতি সকলে বুজিয়ে নাপাওঁ, বুজিবলৈ প্ৰয়াস কৰিও একো তৎ নাপাওঁ। কি ভাবি কি কৰা এইবোৰ আজিলে আমি ধৰিবই নোৱাৰিম। এতেকে তথাপিও মনত জন্ম হোৱা এটি শংকা যদি ঈশ্বৰ পুৰুষে আজ্ঞা কৰে, তেতিয়াহ'লে আপোনাৰ চৰণত নিবেদন কৰিব খুজিছো। এই দাসে কোৱা হওক কি বোলে, একেই পুণ্যাত্মা পৃথিৱীৰ পৰা আহিলে, এটি পুণ্যাত্মাৰ প্ৰতি আপুনি কৃতাঞ্জলিযুক্ত সেৱা নিবেদন কৰিলে আৰু আনটি পুণ্যাত্মাৰ প্ৰতি আপুনি দণ্ডৱত প্ৰণিপাত নিবেদন কৰিলে। একেই পুণ্যাত্মা জীৱ বৈকুণ্ঠমুখী হৈছে, ইয়াৰ প্ৰতি এনে বৈষম্য কিয়? কৰিলে দুজনকে দণ্ডৱত কৰিব লাগিছিলে, নকৰিলে দুজনকে প্ৰণিপাততে সামৰিব লাগিছিলে। ঈশ্বৰ পুৰুষে খুব সুন্দৰ হাঁহি এটি মাৰি কলে যে, হে ধৰ্মৰাজ, পোন প্ৰথমে যিটো পুণ্যাত্মা বৈকুণ্ঠলৈ আহিছিল, সেই পুণ্যাত্মাটোৱে মোৰ গুণানুকীৰ্তনৰ এজন কীৰ্তন কৰোতা আছিলে। আৰু দ্বিতীয় যিভাগ পুণ্যাত্মা মোৰ বৈকুণ্ঠলৈ আহিছে, সেই পুণ্যাত্মাটো আছিলে মোৰ গুণানুকীৰ্তনৰ একান্ত শ্ৰোতা, শ্ৰৱণ কৰা। সেইকাৰণে এতিয়া কথা হৈছে কি, যে সেই গোপীসকলে তৃতীয়টো বাধা কি পালে? কলে যে নহয়, তোমালোকক সমাজে বেয়া পাব, তোমালোকক সমাজে বেয়া পাব। সমাজে কব কি, যে পৰ পুৰুষৰ লগত এনেধৰণে অহাটো কোনো কাৰণতে উচিত নহয়, নিন্দা কৰিব। নিজৰ স্বামী থাকোতে আকৌ যাৰ বুদ্ধি, শাস্ত্ৰত শব্দটো ব্যৱহাৰ কৰিছে, পৰকীয়া প্ৰেম, অইন পুৰুষৰ লগত প্ৰেম কৰিবলৈ যোৱাটো সামাজিকভাৱে বৈধ নহয়। আৰু তৃতীয় বাধাটো আছিলে কি? আধ্যাত্মিক বাধা। কি বুলি কৈছে? যে বেদেও ইয়াক নস্যাৎ কৰিছে, শাস্ত্ৰই ইয়াক নাকচ কৰিছে। ভাল কথা। এতিয়া গোপীসকলে ভগৱানক কৈছে যে, হে প্ৰভু, যদি তুমি যি প্ৰাণৰ ভয়ৰ কথা কৈছা, শৰীৰটোৰ ভয়ৰ কথা কৈছা, এই শৰীৰটো তুমি অবিহনে বা ইয়াৰ মূল্যই কি? তোমাক নাপাই পেলাই যদি এই শৰীৰটোৰ যদি ভালে থাকো, কি লাভ হব? অন্তত তোমাক পোৱাৰ পথত যদি মোৰ এই শৰীৰটো বিনষ্ট হৈ যায়, তেতিয়াহ'লে মই অন্তত সন্তুষ্টি পাম। বাস এক। দ্বিতীয় প্ৰশ্ন কৈছে যে, তুমি যি সমাজৰ ভয় খুৱাইছা, তুমি কৈছা যে তোমালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ স্বামী আছে, পতি আছে, সন্তান আছে, এইবিলাকক গৈ পোষণ কৰোৱাগে। তেওঁলোকে বৰ ধুনীয়া কাহিনী এটা কৈছে যে, এজন স্বামীয়ে বিদেশলৈ বেপাৰ কৰিবলৈ যাওঁতে তেওঁ পত্নীক কলে যে, মই কাইলৈ বনিজলৈ যাম, তুমি ভালে ভালে থাকিবা। পত্নীয়ে কৈছে, স্বামী ময়ো যাম লগত। বোলে নালাগে, বৰ দুৰ্গম পথ, পথে নাৰী বিবৰ্জিতা, এনেকুৱা দুৰ্গম পথত নাৰী বিবৰ্জিতা, নাৰী লগত লৈ যাব নালাগে। আমি পুৰুষসকলে যেনে তেনে যুদ্ধ বিগ্ৰহ কৰি হলেও বাচি আহিম, তোমালোকক লৈ পেলাই অকমান আমাৰ দিগদাৰ হ'ব।
বোলে স্বামী মই তোমাৰ একান্ত ভাৰ্যা, মই এগৰাকী সতী নাৰী, সতীব্ৰতা নাৰী, গতিকে তোমাক পৰিবেশন নকৰাকে মই খাদ্যই নাখাওঁ, তোমাৰ চৰণ স্পৰ্শ নকৰাকে মই ৰাতিপুৱা মাটিত খোজ নিদিওঁ, তোমাৰ শ্ৰীমুখ দৰ্শন নকৰাকে মই ঈশ্বৰৰে শ্ৰীমুখ দৰ্শন নকৰো, এনেকুৱা পতিব্ৰতা নাৰী। তুমি অবিহনে মই কেনেকে থাকিম, মোৰ দেখোন মৃত্যু সম হব। স্বামী কি কৰিলে, এজনা মূৰ্তি আনি বহুৱাই দিলে ঘৰত। বোলে এইজনাকে মই বুলি ভাবি থাকা আৰু এইকেইটা যি কৰিবলগীয়া আছে, সেৱা সৎকাৰ পূজা অৰ্চনা, প্ৰাণ প্ৰতিষ্ঠা কৰি ললে, বেদীত বহুৱাই ললে স্বামীৰ মূৰ্তি। স্বামী ব্যৱসায়লৈ গুচি গল। এনেকে বহুকাল সময়ৰ অন্তত এদিন মাজ নিশা স্বামী আহি পেলাই তেওঁ ঘৰ পালে, দুৱাৰত টোকৰ পৰিলে। সেই সময়ত বিধিপূৰ্বক সেই মূৰ্তি স্বামীৰ পূজনত তেওঁ ব্যস্ত আছিলে। আইগৰাকী পত্নীগৰাকী দুৱাৰত টোকৰ পৰিছে, তেওঁ ইয়াৰ পৰাই মাত লগাইছে, কোন? বোলে মই। কোন মই? কৈছে তোমাৰ মই। অ, তেতিয়াহলে মোৰ স্বামী আহিলে। এতিয়া তেওঁ দেখিছে, আমাৰ এটা নিয়ম আছে যে যেতিয়া ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত এটা ব্যৱস্থা আছে যে মূৰ্তিৰ যেতিয়া প্ৰাণ প্ৰতিষ্ঠা হয়, এজনা মূৰ্তি, প্ৰভুসকল মানুহে মহাপুৰুষে লিখিছে ভাগৱত, মূৰ্তিক নচাইবা। আচলতে মূৰ্তিক নাচায়, মূৰ্তিৰ ভিতৰত থকা যিটো দেৱত্ব সেইটোকহে দৃষ্টি দিয়ে। সেইকাৰণে মূৰ্তি ভঙা চিঙা হলে তাক লগে লগে বিসৰ্জন দি পেলাই নতুন মূৰ্তি আনি প্ৰতিষ্ঠা কৰে, প্ৰাণ প্ৰতিষ্ঠা কৰে। তাৰ বিধি সনাতন পৰম্পৰাত আছে। আজিও আমাৰ সত্ৰবিলাকত কৰবাত যদি চতুৰ্ভুজ, কৰবাত বংশী গোপাল, কৰবাত যাদৱ ৰায় ইত্যাদি মূৰ্তিসমূহ আজিও কলীয়া ঠাকুৰ, বৰপেটাত কলীয়া ঠাকুৰ, বৰদোৱাত চতুৰ্ভুজ, এনেকে আউনীআটীত বা দক্ষিণ পাট বা কমলাবাৰী চবতে যত এনেকে যত যত আছে আৰু মূৰ্তিসমূহ আছে। ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থানত মূৰ্তিসমূহ প্ৰতিষ্ঠা হৈ আছে, প্ৰাচীন প্ৰাচীন। দক্ষিণ ভাৰতত সুদৰ্শন মূৰ্তি প্ৰতিষ্ঠা হৈ আছে। সেই মূৰ্তিসমূহ প্ৰাণ প্ৰতিষ্ঠাৰ দ্বাৰা তাত প্ৰতিষ্ঠিত হৈ আছে। গতিকে এজনা মূৰ্তিক যেতিয়া সেৱাৰ অৰ্থেৰে প্ৰাণ প্ৰতিষ্ঠা কৰি বেদীত বহুৱা হয়, তেতিয়া তাৰ যিখিনি বিধিপূৰ্বক সেৱা সময় অনুযায়ী কৰাটো বাধ্যতামূলক, কৰিবই লাগিব। তাৰ পৰা উঠিব নোৱাৰে আপুনি, তাক আপুনি হিন্দেৰি কৰিব নোৱাৰে। গতিকে তেওঁ যিহেতু পূজাত বহিলে, মূৰ্তি স্বামী হলেও তেওঁ প্ৰাণ প্ৰতিষ্ঠা কৰি লৈছিলে, তেওঁকে স্বামী বুলি ভাবি আছে। অন্ন ৰান্ধি বিধিপূৰ্বক আগবঢ়াই, তাৰপিছত যিখিনি অৱশিষ্ট ৰয় তেওঁ প্ৰসাদ স্বৰূপে গ্ৰহণ কৰে। গতিকে নিশাৰ আহাৰ ৰান্ধি বিধিপূৰ্বক মূৰ্তি স্বামীৰ আগত প্ৰতিষ্ঠা কৰি বিধিবত পূজা সম্পাদন কৰি থাকোতে যেতিয়া স্বামী আহি ওলাল, এতিয়া গোপীসকলে ভগৱান কৃষ্ণক প্ৰশ্ন কৰিছে যে, হে কৃষ্ণ, তুমি আমাক এতিয়া উত্তৰটো দিব লাগে যে সেই পতিব্ৰতা নাৰীগৰাকীয়ে যদি পূজাখন আধাতে সমাপ্ত কৰি পেলাই স্বামীক দুৱাৰ খুলিবলৈ যায়, তেতিয়াহলে তেওঁ পূজাৰ বিধি অমান্য কৰাৰ ফলত তেওঁৰ পাপ লাগিব। আৰু যদি তেওঁ পূজা সম্পূৰ্ণ কৰিহে দুৱাৰ খুলিবলৈ যায়, তেতিয়াহলে স্বামীৰ মনত সন্দেহ উপজিব যে তোমাৰ দুৱাৰখন খোলোতে ইমান দেৰি কিয় লাগে। গতিকে হে কৃষ্ণ, আমি বুজি পোৱা নাই যে এই নাৰীগৰাকীয়ে কি কৰা উচিত, এইটো তোমাৰ মুখে আমি জানিব খুজিছো। ভগৱান কৃষ্ণই বোলে, এ ৰাম, এইটোনো ইমান ডাঙৰ কথা হল নে? এইটো এটা প্ৰশ্নই নহয়। কেলে? বোলে যিহেতু আচল স্বামী আহিয়ে পালে, গতিকে আৰু এতিয়া মূৰ্তি স্বামীৰতো প্ৰয়োজনেই নাই, বিসৰ্জন দিব আৰু দুজনে লগ লাগি। আচল স্বামী আহিছে, চৈতন্য স্বামী আহি পালে, গতিকে দুৱাৰ খুলি দিব লাগে তেওঁ আৰু তৎক্ষণাত দি আদৰি সাদৰি আনিব লাগে স্বামী পাদ্য অৰ্ঘ্য পুজি। তেতিয়া গোপী বিলাকে কলে, আমাকো এইটো উত্তৰেই লাগে।
তুমি যে কৈছা যে আমাৰ স্বামী আছে, অমুক আছে, এইবোৰ যে কৈ আছা এৰা। ভগৱান কৃষ্ণ গোপীসকলক কৈছে তোমালোক ইমান মালিকনী, কিমান গাই আছে একোজনীৰ, কিমান সম্পত্তি আছে, সোণ গহিনা ৰত্ন অলংকাৰ ধন, ধুনীয়া ধুনীয়া ঘৰ আছে তোমালোকৰ। তোমালোক গুচি আহিলে এইবিলাক ঘৰ এতিয়া কোনোবা বেলেগে দখল দিব তোমাৰ ঠাইত। তোমাৰ ধন সোণ বেলেগে, এইবোৰ সোণ গহিনা বেলেগে পিন্ধিব, এইবোৰ যোৱাগে চম্ভালা। হে স্বামী, হে কৃষ্ণ, তুমি কোৱা সূত্ৰটো আমি প্ৰয়োগ কৰিছো। তুমি জগতৰ প্ৰকৃত স্বামী, আৰু আমি যাৰ লগত বিবাহ হৈছো এইজন বিষয় স্বামী। গতিকে আচল স্বামী দেখিলোৱে যেতিয়া, আমিও সেই পতিব্ৰতা নাৰীগৰাকীৰ দৰে বিষয় স্বামী বিলাকক ঘৰ দুৱাৰ সম্পত্তি সকলো পৰিত্যাগ কৰি কেৱল তোমাৰ সপ্ৰেম ভকতি কৰি তোমাৰ তাত বিলীন হবৰ কাৰণে আমি বিলাক আহিছো। আৰু আমি তোমাৰ ওচৰলৈকে অহাৰ আৰু কাৰণ আছে। আমি শুনিছিলো সন্তসকলৰ শ্ৰীমুখে, সজ্জনসকলৰ শ্ৰীমুখে, তুমি বোলে বহুত দয়ালু, তুমি হেনো বহুত কৃপালু, তুমি হেনো বহুত ভক্ত বৎসল। সেইকাৰণেহে তোমাৰ চৰণৰ চেৰি হবলৈ আমিবোৰ আহিলো। কিন্তু এতিয়া দেখিছো তুমি দেখোন ওলটাটোহে। ভক্তসকলৰ এনেকুৱা কথা শুনি কৃষ্ণ পুৰুষে তেওঁলোকক সামৰি লৈছিল নিজৰ বুলি। আৰু যিটো বিৰল লীলা, দিব্য লীলা, জগতত এনেকুৱা ক্ৰীড়া ভগৱানে কোনো ভক্তৰ লগত সাধিত কৰা নাই। ৰাস ক্ৰীড়া গোপীসকলৰ লগত সাধন কৰিছে সপ্ৰেম ভকতিৰ কাৰণত। গতিকে সেই সপ্ৰেম ভকতিৰ কাৰণে আপুনি বহুত পণ্ডিত হোৱাৰ প্ৰয়োজন নাই। তেনে সপ্ৰেম ভকতিৰ কাৰণে আপুনি বহুত শাস্ত্ৰজ্ঞ হোৱাৰ প্ৰয়োজন নাই। তেনেকুৱা সপ্ৰেম ভকতিৰ কাৰণে আপুনি ইমান সদাচাৰী হোৱাৰো প্ৰয়োজন নাই। কেৱল আৰু কেৱল সমৰ্পিত মনোবৃত্তিৰে সুদৃঢ় বিশ্বাসে ভগৱানৰ চৰণত যদি নিজক সমৰ্পিত কৰিব পাৰে, তেতিয়াহলে আপুনি সপ্ৰেম ভকতিৰ গৰাকী হব। ইয়াত কৈছে যে মুখত অধিকতাকো কহে বেদগণে। বেদৰ সিদ্ধান্ত এইটোৱে দিছে যে এজন ব্যক্তিয়ে যদি সাধনা ক্ৰমে গৈ পেলাই মুক্তিও লাভ কৰে, তাতকেও বেছি মূল্যৱান জীৱন্ত অৱস্থাতে যদি ভগৱানৰ লগত সপ্ৰেম ভকতিৰে তেওঁ সংপৃক্ত হব পাৰে। তেনে অনেক ভক্তৰ উদাহৰণ আছে। আৰু এই সপ্ৰেম ভকতি প্ৰাপ্তিৰ কাৰণে ইয়াৰ মাধ্যমটো কি? ইয়াৰ মাধ্যম দুটা বুলি কৈছে। এটা হৈছে সাধু সংগ, আনটো হৈছে ঈশ্বৰৰ নাম। প্ৰথমতে নামৰ মহিমা মহা বিপৰীত বুলি উল্লেখ কৰিছে আৰু এই বুলি কৈছে, ৰাম ইটো হৰি নাম ধৰ্ম মহাগুজ্যতম, ইহাত বিশ্বাস যাৰ সেহীন ৰোত্তম। ও ভজে মাধৱক নাম স্মৰে সৰ্বক্ষণে, ও একেবাৰে সিজে তাৰ তিনি প্ৰয়োজন। ৰাম প্ৰথমে উপজে প্ৰেম লক্ষণ ভকতি, গৃহ শৰীৰতো পাছে মিলৈ বিৰকতি। অপ্ৰেমৰ আস্পদ কৃষ্ণ মূৰ্তি স্ফূৰ্তি হয়, এককালে মিলে আশী সম্পদ ত্ৰিতয়। ইয়াত সেইকাৰণে কলে যে হৰিনামৰ মহিমা একেবাৰে এবাৰ নাম লোৱা ব্যক্তিৰ জীৱনত তিনিটা কাৰ্য একেবাৰে সাধন হৈ গৈ থাকে। ইয়াত উদাহৰণো দিছে, আতিশয় ক্ষুধাৰ্ত ভোজন্তে যেন মতে, সিজে তিনি প্ৰয়োজন প্ৰত্যেক গ্ৰাসতে, হুৱে তুষ্ট দেহ পুষ্ট ক্ষুধা গুচি যায়, প্ৰেম ভকতিৰ ৰাজা শুনা অভিপ্ৰায়।
অৰ্থাৎ সপ্ৰেমযুক্ত ভক্তিৰ দ্বাৰা ঈশ্বৰৰ নাম যেতিয়া এজন ভকতে লয় তেতিয়া তেওঁৰ জীৱনত একেলগে তিনিটা কাৰ্য সম্পাদিত হৈ গৈ থাকে। প্ৰথম, সপ্ৰেম ভকতি তেওঁৰ হৃদয়ত উৎপন্ন এক। ২ নম্বৰতে তেওঁৰ গৃহ শৰীৰৰ প্ৰতি বিৰক্তি জন্মে, আৰু তৃতীয়তে তেওঁৰ হৃদয়ত কৃষ্ণৰ প্ৰেমময় আস্পদ মূৰ্তি স্ফূৰ্ত হয়, মূৰ্ত হৈ যায়। যেনে অত্যন্ত ভোকাতুৰ লোকক যদি খাবলৈ দিয়া হয়, সেই খাদ্য খোৱাৰ পিছত ভোকাতুৰ ব্যক্তিগৰাকীৰ তিনিটা কাৰ্য সাধন হয়। ১ নম্বৰতে তেওঁৰ ভোক গুচি যাব, ২ নম্বৰতে তেওঁৰ দেহৰ পুষ্টিতা আহিব, ৩ নম্বৰতে তেওঁৰ সোৱাদ প্ৰাপ্তি হ'ব। বাপসকল, শৰীৰৰ প্ৰতি বিৰক্তি এইটো ইমান অল্প ধেমালি কথা নহয়। হয়নে? আমি একদম বৃদ্ধাৱস্থালৈকেও শৰীৰটোক ধুনীয়া কৰি ৰাখিবৰ কাৰণে প্ৰয়াস কৰোঁ। কোন সাজ সাজে মোক খুৱাব তাৰ কাৰণে আমি যতনাই সাজ পিন্ধো। কি অলংকাৰ পিন্ধিলে মোক খুৱাব তাৰ কাৰণে আমি যতন কৰো। কেনেকুৱা কসমেটিক ঘঁহিলে মোক ভাল লগা হ'ব তাৰ কাৰণে আমি প্ৰয়াস কৰো। গতিকে শৰীৰৰ প্ৰতি বিৰক্ত হোৱাটো ইমান সহজ নহয়। কিন্তু এই শৰীৰটোৱে আপোনাৰ চকুৰ সন্মুখতে আপোনাৰ অজ্ঞাত হাৰে তিল তিলকে ধ্বংস হবলৈ গৈ আছে, স্খলন হবলৈ গৈ আছে, হৈ আছে, অথচ আপুনি মই গমেই পোৱা নাই। ইটো মাটিৰ ভাণ্ডৰ লেখীয়া, এবাৰ যদি ভাঙি যায় পুনৰ তাক জোৰা লগাব নোৱাৰে। মানৱ দেহা মাটিৰ ভাণ্ড, ভাঙিলে হবে খন্দৰ খন্দ। আমি গোৱালপৰীয়া মানুহ যে, সেইকাৰণে আমাৰ মনলৈ এইটো আহি থাকে, হয়নে? আমি একেবাৰে অসমৰ নামনি অসমৰ পশ্চিম প্ৰান্তৰ মানুহ, সেইকাৰণে আমাৰ আপোনালোকৰ নিচিনা ইমান সুমধুৰকে কথা কবলৈও আমি নাজানো, হয়নে? আপোনালোকৰ কথা বতৰাবোৰ শুনিলে বৰ ভাল লাগে। উজনি অসমৰ আমাৰ নামনি মানুহে ভাল পায়, যেনে আমাৰ নামনি মানুহে ভাষাটো খুব চমুৱাই থৈ দিয়ে আৰু, কিন্তু আপোনালোকে বৰ ধুনীয়াকে কয় কাৰণে উজনি অসমৰ মানুহৰ কথা শুনিবলৈ আমাৰ মানুহে ভাল পায়। আমিহে কবলৈ নাজানো তেনেকে। তাৰ কাৰণে যদি কওঁতে কিবা যদি কৰবাত দুখ হয় আপোনালোকে মৰিখন নকৰিব। মানৱ দেহা মাটির ভাণ্ড, ভাঙিলে হবে খন্দর খন্দ, ভাঙলে দেহা জোড়া মিলবে না। এটা মাটিৰ নিৰ্মিত ঘট এটা সি যদি কেনেবাকে ভাঙি গল, ই আকৌ জোড়া নালাগে, তাক আকৌ একদম গুড়া কৰি মাটিতে মিলাই দিব লাগিব। তাৰ পিছত আকৌ যদি কুমাৰে ভাবে যে মই আকৌ ইয়াক গঢ় দিম, তেতিয়াহলে আকৌ প্ৰক্ৰিয়া বেলেগ হ'ব। অৰ্থাৎ এই শৰীৰটো এটা মাটিৰ ভাণ্ড, ই ভাঙিলে আৰু জোড়া নালাগে। কিন্তু আমিবোৰে এইটো অনুভৱ কেতিয়া কৰিম? সেইকাৰণে প্ৰতিমা পাণ্ডে বৰুৱা বাইদেৱে গাই গৈছে, একবাৰ হৰি বলো মন ৰচনা, আরে মানব দেহের গৈরব কৈরনা। একবার হরি বল মন রচনা, রচনা মানে জিভা। হে জিভা, তই এবাৰ ৰাম বুলি চোৱাচোন, নহলে জিভাখন ৰসৰ সাৰক, অৰ্থাৎ ৰস নিৰ্বাচন কৰিবলৈ জিভাতকে আৰু কোনো নাই। সুন্দৰকে ৰসক মানে ৰসৰ বিশ্লেষণ কৰিব জানে, মিঠা, টেঙা, জ্বলা, নিমখীয়া, সোৱাদ, এইবোৰ চব জিভাই জানে।
আমাৰ ৰান্ধনীবিলাকে খুব কষ্ট কৰি ৰান্ধে ভকতৰ কাৰণে। আৰু ৰান্ধি যেতিয়া ভকতসকলে প্ৰসাদ লবলৈ বহে, ৰান্ধনীয়ে পিছতে সেৱাভাগ লৈ সোধে, প্ৰভুসকল লব পৰা বিধৰ হৈছে নে? সোধে নে? ইয়াতে সোধে নোসোধে? সোধে। গোটেই 3 ঘণ্টা 4 ঘণ্টা জুইৰ তাপত তাপিত হৈ ডাঙৰ ডাঙৰ কেৰাহী হান্দি দাঙি দাঙি তেওঁ অন্ন ৰান্ধে। আৰু আমি ভকতসকলে এনেকুৱা ধুনীয়া ফেনৰ তলত বহি আৰামত বহি বহি ভাগৱত শুনো। আৰু পাঠ হোৱাৰ পিছত যেতিয়া সেই অন্ন গ্ৰহণ কৰিবলৈ ভকতসকল বহে, তেতিয়া সোধে, প্ৰভুসকল এই লব পৰা বিধৰ হৈছেগৈ নে? তেতিয়া ভকতসকলে কি বুলি কয় একে মুখে? অমৃত হৈছে, সুন্দৰ, বৰ সোৱাদ। এই যে ভকতসকলৰ শ্ৰীমুখে অমৃত শব্দটো বাজ হল, এই অমৃত শব্দটো ওলোৱাৰ লগে লগে সেই অমৃত শব্দটোৱে সেই ৰান্ধনীগৰাকীৰ মন আৰু মগজুত এনেকুৱা এটা ক্ৰীড়া কৰে, এই যে 3 ঘণ্টা 4 ঘণ্টা জুৰি তেওঁ যে জুইৰ তাপত শৰীৰটো তাপিত হৈ আছিলে, আপোনাৰ শ্ৰীমুখৰ পৰা ওলোৱা অমৃত বোলা শব্দটোৱে এক মুহূৰ্তত তেখেতক শীতল কৰি তোলে আৰু সেই তাপৰ পৰা তেওঁ মুক্ত হৈ যায়। তাকেই নকৰি আপুনি যদি কয়, নাই 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 আজি চব্জিখন ইমান ঠিক নহল, দাইলখন ইমান ঠিক নহল, এই আমুকৰ ভোজত যে তই ৰান্ধিছিলি তেনেকুৱা কৰিব নোৱাৰিলি ইত্যাদি যদি আপুনি যদি মানে অভিযোগ দিয়ে, তেতিয়াহ'লে তেওঁৰ মন কিন্তু হেমেকি যাব। তাৰমানে কি? এই কথা কোনে কব যাৰ অন্তৰত সন্তুষ্টিৰ অভাৱ আছে? অৰ্থাৎ মই আপোনালোকক আজি কওঁ, 2টা বস্তু কওঁ। এটা হল যে ভগৱানৰ ওচৰলৈকে যে আমি শৰাই সঁফুৰা নিবেদন কৰো, তাত যিয়ে নিদিয়ক আপুনি, মগু দিব পাৰে, কল, আপেল, কুঁহিয়াৰ, যি দিয়ে, নাৰিকল, পায়স, পৰমান্ন, পিঠা, সব দিব পাৰে। ভগৱানকতো দিব নোৱাৰা বস্তু একোৱেই নাই, সব দিব পাৰে। খালি সাত্বিক ভাৱে তাক নিৰ্মাণ কৰিব লাগিব, আৰু সাত্বিক ভোজন যিবোৰ ভগৱানক অৰ্পণ কৰিব পাৰি, সেই জাতীয় সাত্বিক ভোজন ভগৱানৰ চৰণত আপুনি দিব পাৰে। এই যে ভগৱানৰ চৰণত আপুনি আগবঢ়ায়, এইখিনি কি বোলে জানে? ভোগ বোলে। আমাৰ বহুত মানুহে ভুলকে কয় যে প্ৰসাদ খিনি আগবঢ়াব লাগে। আপুনি ভগৱানক প্ৰসাদ দিব নোৱাৰে। যাওক প্ৰসাদ খিনি আগবঢ়াই দিয়ক। প্ৰসাদ আপুনি আগবঢ়াব নোৱাৰে ভগৱানলৈ। আপুনি নৈবেদ্য নিবেদন কৰিব লাগিব ভোগ ভগৱানলৈ। কাৰণ পৃথিৱীত বিশ্ব ব্ৰহ্মাণ্ডত ভোগ কৰিব লগা এজনেই পুৰুষ আছে, এইজন ঈশ্বৰ পুৰুষ, তেওঁৱেই মাত্ৰ ভোগ কৰিব। আপুনি ভোগ কৰিব নোৱাৰে। ভগৱানে ভোগ কৰাৰ পিছত সেইখিনি আপোনাৰ ওচৰলৈকে যেতিয়া আহিব অৱশিষ্ট, তাক প্ৰসাদ বোলে। এইবোৰ সেইকাৰণে আগবঢ়াবলৈ যাওঁতে সেইখিনি ভোগ আৰু ভগৱন্তৰ চৰণৰ পৰা যেতিয়া লৈ আহিব অৱশিষ্ট, সেইখিনি হয়গৈ প্ৰসাদ। এই পাৰ্থক্যটো মনত ৰাখিব। প্ৰসাদহে বিতৰণ হয়, ভগৱানলৈ আগবঢ়োৱাটো ভোগ। আপুনি যদি ভোগ কৰে, সেই ভোগে আপোনাক ৰোগগ্ৰস্ত কৰি তুলিব। ভোগে কেৱল একো কৰিব নোৱাৰা পুৰুষজনে হল ঈশ্বৰ পুৰুষ, বাকী সকলোকে ভোগে ক্ৰীড়া কৰিব। সেইকাৰণে সজ্জন সকলে ভোগ নকৰে, তেওঁলোকে সকলো ভোগ ভগৱানলৈ নিবেদন কৰে। তাৰ পিছত ভগৱানৰ পৰা আনি নিজে প্ৰসাদ স্বৰূপে তাক পৰম তৃপ্তিৰে গ্ৰহণ কৰে। আৰু এই মানসিকতাৰে যিসকলে ভোগ গ্ৰহণ কৰে, প্ৰসাদ গ্ৰহণ কৰে, তেতিয়া তেওঁ সন্তুষ্টিৰে তাক গ্ৰহণ কৰে। ইয়াতো ঈশ্বৰত অৰ্পিত হৈছে। গতিকে ঈশ্বৰ অৰ্পিত সকলো প্ৰসাদেই হয়। প্ৰসাদ আৰু বেয়া পাবলগীয়া কি আছে? প্ৰসাদ অমৃতেই হয়। কিন্তু এটা ভোগময় শৰীৰ আমি বিলাকে পালো কাৰণে এই ভোগৰ শৰীৰটো তিল তিলকে বিনাশ হৈ যোৱাৰ পিছতো আমি বিলাকে কিন্তু গমেই নাপাও যে মই দেখোন শৰীৰটো দিনক দিনে তিল তিলকে বিনাশ কৰিবলৈ গৈ আছো। আমি বিলাকে অনুভৱেই নকৰো। আমাৰ গোৱালপাৰা লোক সংগীততেই বৰ ধুনীয়াকে কৈছে যে হাৰেৰো ঘৰ খানি
স্বামীরও শাওনি বান্ধে বান্ধে তার জোড়া আরে তাহারও তলে ময়রা ময়ূরী শূন্যে উড়ায় তারা গোসাই যে কোন রঙে দিনে দিনে খুশিয়া পহরিবে রঙ্গিলা দালানের মাটি গোসাই যে কোন রঙে দিনে দিনে খুশিয়া পরিবে রঙ্গিলা দালানের মাটি দিনে দিনে রঙ্গিলা দালান কহিব পড়িব দালান মানে ঘর বিল্ডিং প্রাসাদ আমাৰ এই শৰীৰটো এটা তেনেকুৱা ঘৰ গৃহ আৰু ই দিনক দিনে কহি গৈ আছে কেনেকে আমি গম নোপোৱাকে স্খলন হৈ গৈ থাকে আজি এটা দিন পাৰ হল মানে মই মৃত্যুৰ সন্মুখলৈকে এটা দিন আগবাঢ়ি গলো এটা দিন পাৰ হল মানে মই মোৰ অন্তিম পৰ্যায়লৈকে মই আগবাঢ়ি গলো কিন্তু আমি ভবাই নাই আমি আজিকালি খুব মানুহে আজিকালি উৎসৱ কৰি নিজৰ নিজৰ বাৰ্থডে সেলিব্ৰেশন কৰে জন্মদিনৰ উদযাপন কৰে জন্মদিন একো উদযাপন কৰিবলগীয়া বিষয় নহয় মই এবাৰ মোৰ জন্মদিনত আমাৰ সত্ৰৰ ভকতসকলে খুব আয়োজন কৰিছিলে মই মোৰ বক্তব্যত মই এই কথা কৈছো যে জন্মদিন কোনো উদযাপনৰ বিষয় দৰাচলতেই নহয় আসলতে মই সেই দিনটোত এই জগতখনলৈ আহিছিলো আৰু এটা নিৰ্দিষ্ট দিন ভগৱানে থিৰাং কৰিছে মৃত্যু নামৰ দিন সেই দিনটোলৈকে মই ঢপলিয়াই তিল তিলকে আগবাঢ়ি গৈ আছো আজি এটা জন্মদিন পাতিলো মানে মোৰ মৃত্যু নামৰ নিশ্চিত বিন্দুটোলৈকে এটা বছৰ আৰু মই আগবাঢ়িলো বিষয়টো হৈছে কি যে জন্মদিনৰ দিনা অনুভৱ কৰিব লাগে এটা কথা যে মই এৰি অহা মোৰ জীৱনৰ ইমানটা দিনত মই মোৰ জীৱনত উল্লেখযোগ্য সৎকৰ্ম কি সাধন কৰিলো তাৰ এটা হিচাপ কৰিব লাগে সেইটোহে উদযাপন কৰিব লাগে যে মোৰ দ্বাৰা জগত কল্যাণৰ কৰ্ম কি হল মোৰ দ্বাৰা লোক কল্যাণৰ কৰ্ম কি সাধন হল মোৰ দ্বাৰা কৃষ্ণ সন্মুখী কৰ্ম এনে কি সাধন কৰা হল কিন্তু আমি বিলাকে হিচাপ কৰো বেলেগ আজিকালিতো ল'ৰা ছোৱালী বিলাকে পশ্চিমীয়া ধং বুজিছে নাই একেবাৰে কি কয় এইবোৰ কেক আনি কেক কাটি তাতে কেকত নামটো লিখি দিয়ে ল'ৰা ছোৱালী হয়নে আৰু সেই ল'ৰা ছোৱালীৰ হাততে আকৌ এখন চুৰি তুলি দিয়ে কেণ্ডেলবোৰ জ্বলাই দি বোলে লাইট চাইট চব নুমুৱাই দি কিনে কয় বোলে এতিয়া নুমুৱাই দে ফু মাৰি নুমাই দিলে নুমাই দি আৰু সেই সময়তে আকৌ নিজৰ নামটো প্ৰতীকী অৰ্থটো য'ত নিজৰ নামটো লিখিছে সেইটো তেওঁৱে হয় প্ৰতীকী নিজেই নিজক টুকুৰা টুকুৰিকে কাটিলে আৰু অঙহী বঙহী খোৱালে বিলাই আচ্ছা এইটো কৰ পদ্ধতি আমাৰ আছিলে জানো মোৰ ভাদ মাহত জন্ম প্ৰভু আমি সৰুৰ পৰা এটা বস্তুৱে দেখিছো আমাৰ মাহঁতে বোলে তই অমুক দিনা জন্ম হৈছিলে আমাৰ ঘৰলে 2-4জন ভকত আমন্ত্ৰণ কৰে ভাদ মাহ বুলি আৰু আমাক ৰাতিপুৱাই মানে সাজু হবলৈ দিয়ে আৰু ধুতি এখন মেৰমৰাই থৈ দিয়ে খালী গায়ে আৰু যিমান ভকত ঘৰলে সেইদিনাখন আহে পদূলিতে সকলোকে চৰণ ধুৱাই দিবলৈ দিয়ে যি কয় তাকে শুনি থাকো বোলে এইবোৰ আমি এইটোৱে জানিছিলো যে জন্মদিনৰ দিনা এইকেইটা কাম কৰিব লাগে ধুতি পিন্ধি একদম থাকিব লাগে পদূলিতে ভকতৰ চৰণ ধুৱাই দিব লাগে আকৌ সেৱা কৰিব লাগে মাহ প্ৰসাদ খাব লাগে ঘৰত নাম কীৰ্তন হয় এয়া কিন্তু এতিয়া ল'ৰা ছোৱালী বিলাকৰ কি হৈছে যে কেক আনিবা কেক কাটিম প্ৰভু কল ৰাৱণে যিদিনাখন শেষবাৰৰ কাৰণে অন্তিম যুদ্ধত যাবৰ কাৰণে তেওঁ ৰূপাস্য ভগৱান শিৱৰ ওচৰত গৈ পেলাই তেওঁ যেতিয়া স্তুতি কৰিছিল তেতিয়া তেওঁ দেখিছিল যে তেওঁ জ্বলোৱা যিগছি অক্ষয় বন্তি শিৱৰ শিৱলিংগত সেই অক্ষয় বন্তি গৈছে নুমাই গৈছে আৰু তেতিয়া অহংকাৰী ৰাৱণে শিৱক কৈছিল মই বুজিলো তাৰমানে আজিৰ পৰা তুমিও মোৰ সংগ নিদিয়া সেইকাৰণে চাকি নুমাই দিলা তাৰ পিছতে যেতিয়া তেওঁৰ পত্নী মন্দোদৰীয়ে হাতত সহস্ৰ বাতি লৈ
তিলক লগাই পেলাই যুদ্ধৰ কাৰণে আৰতি কৰি উলিয়াই দিছিল তেতিয়াও সেই চাকিখিনি নুমাই গৈছিল অৰ্থাৎ ভাৰতীয় সনাতনী পৰম্পৰা অসমীয়া সমাজ ব্যৱস্থাত আজিও এই কথা প্ৰচলিত যে জ্বলি থকা বন্তি নুমুৱাটো অমংগলৰ প্ৰতীক অশুভৰ প্ৰতীক সেইডাল আপোনাৰ সন্তানৰ জন্মদিনত এনেকুৱা অশুভ কাৰ্য আপুনি কেলে কৰে কেন্ডেল নুমুৱাই দিলে লাইট নুমুৱাই দিলে অদ্ভুত কাৰ্য আকৌ সেই খোৱা বস্তুটোকে আমাৰ এটা নিয়ম আছে যে উচিষ্ট আমি সবে সবৰ উচিষ্ট খাব নালাগে আমি নাখাওঁ ভুলতো কনিষ্ঠজনৰ উচিষ্ট জ্যেষ্ঠজনক কেতিয়াও দিব নালাগে ৰৌৰ নৰকগামী হয় কেতিয়াও শিষ্যৰ উচিষ্ট ভুলক্ৰমেও গুৰুই খাব নোৱাৰিব গুৰুৰ উচিষ্ট শিষ্যই খাব পাৰিব গুৰু এৰি থোৱা পিতৃয়ে এৰি থোৱা উচিষ্ট সন্তানে খাব পাৰিব পত্নীয়ে খাব পাৰিব পত্নীৰ উচিষ্ট কোনো কাৰণত স্বামীয়ে খাব নালাগে ভাৰতবৰ্ষৰ এইবিলাক অঘোষিত পৰম্পৰা কিছুমান আছে কাৰণ ইয়াৰ পৰা অপৰাধ লাগে কেতিয়াও এখন থালিতে স্বামী স্ত্ৰী কেতিয়াও খাব নাপায় বা স্বামী যিখন থালত খায় সেইখন থালত কেতিয়াও ৰৈ গ'ল অন্ন কেতিয়াবা দেখা যায় কিছুমান মহিলাই তাতেই খাই দিয়ে নাপায় অইন পাত্ৰত লৈ খাব লাগে স্বামীয়ে খোৱা থালখনত পত্নী খাব নালাগে এটা আমাৰ পৰম্পৰা আছে কিয় আছে আছে তাক আপোনালোকে অৱজ্ঞা কৰাৰ প্ৰয়োজনীয়তা নাই পিতৃয়ে যিখন থালত খায় সন্তান সন্ততি কেতিয়াও এইখন থালত দিব আগতে কি আছিলে কাঁহৰ কাঁহীবিলাক আমাৰ ঘৰে ঘৰে আছিলে আৰু কাঁহৰ কাঁহীবিলাক প্ৰত্যেকজনৰ নিজৰ নিজৰ কাঁহী নিজৰ নিজৰ বাতি নিজৰ নিজৰ পানী খোৱা লতা দেখিলেই চিনি পায় এইখন মোৰ কাঁহী কিন্তু আজিকালি এই জন্তুৰ হাড় মূৰেৰে একদম চূৰ্ণকৃত কৰি কেমিকেলৰ লগত মিলাই ডিছ কিছুমান বনালে কাঁহৰ কাঁহী বাতি চব চাঙত সোমালে আতালত উঠিলে এতিয়া সবকে ষ্টাণ্ডাৰ্ড মেইনটেইন কৰিবৰ কাৰণে আমি বিলাকে পশ্চিমীয়া ঢঙেৰে সবকে এতিয়া সেই ডিছত ভাত দিওঁ জলপান দিওঁ বানবাতিবোৰ কৰবাত কুকুৰ লাগি পৰি আছে সজ্জন এজন আহিলে এটা দিবলে এটা ঘৰত কাঁহৰ কাঁহী বাতিবোৰ ক'ত সোমাই আছে ক'ব নোৱাৰে যিখন থালত একে একে দেখিবলৈ সবে খায় কোনে নাখায় তাৰ কোনো হিচাপ নাই সজ্জনক কেতিয়াও তেনেকে দিব নালাগে যি নহওক এনেকুৱা ধৰণৰ নৈতিকতা শূন্য হল কাৰণে আজি আমাৰ পৰিয়ালবিলাক স্খলন হবলৈ আৰম্ভ কৰিছে ল'ৰা ছোৱালীবিলাক অধোগতি হবলৈ আৰম্ভ কৰিছে সন্তান সন্ততিবিলাক বিশৃংখল হবলৈ জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছে আমাৰ অসমীয়া সমাজ ব্যৱস্থা ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ চহকী সমাজ ব্যৱস্থা অসমীয়াসকলৰ আছিলে আমি এনেকুৱা স্বাভিমানী অসমীয়া আজিও আমাৰ শালংকৃতা বৰনাৰী আমাৰ আইসকলে আজিও কিছুমান এনেকুৱা নিয়ম মানি চলে যিবোৰ নিয়ম ভাৰতবৰ্ষৰ খুব কম জায়গাত মানা দেখা যায় আজিও জ্যেষ্ঠজন বৰ্জনা থাকিলে সম্মুখেৰে আইসকল আজিও খোজকাঢ়ি নাযায় জ্যেষ্ঠজন উচ্চ আসনত বহি থাকিলে সমসাময়িকভাৱে আজিও আমাৰ শালংকৃতা বৰনাৰী অসমীয়া নাৰীসকলে আজিও উচ্চ আসনত নবহে উৰণি বাৰণিৰে এক শালংকৃতা হৈ আজিও আমাৰ মহিলাসকল আইসকলে নিজৰ ঐতিহ্য আৰু পৰম্পৰা মান্যতা দি ৰাখিছে তেনেস্থলত ল'ৰা ছোৱালীবিলাকে ক'ৰ পৰা এইবিলাক বন্তি নুমুৱা এন্ধাৰ কৰা নিজৰ নাম নিজে লিখি নিজে নিজক কাটি কুটি খাবলৈ দিয়া এনে পৰম্পৰা ক'ৰ পৰা সৃষ্টি হ'ল আপোনালোকে হয়তো কোনোবাই ক'ব পাৰে যে এনেকুৱা নিয়মৰ বান্ধনত থাকিলে নহব আমিবিলাক আধুনিক হৈছো এতিয়াতো সময়ে এইবোৰ ডিমাণ্ড কৰিছে যে সময়ে এইবোৰ কথা নকয় এৰা ঠিকেই গুৰুজনে আজিৰ পৰা 500 বছৰ আগতে কৈছিলে যে যেতিয়া খাদ্য বস্তু ৰান্ধিব প্ৰসাদৰ কাম কৰিব ঈশ্বৰৰ অৰ্পণৰ কাম কৰিব তেতিয়া এনেকে মুখত এখন গামোচা বান্ধি লব লাগে দেউৰী বিলনী সকলে ৰান্ধনি বিলাক যাতে নাকৰ নিশ্বাস ঘ্ৰাণ মুখৰ থু আদি যাতে কোনো কাৰণত খাদ্য দ্ৰব্যত নপৰে বহুতে কব যদি এইটোকো কয় যে এইবোৰ এলান্ধুকলীয়া প্ৰাচীন নিয়ম আমি আজি নেমানো কিন্তু যেতিয়া 18-19 চনত যেতিয়া কৰোনা আহিল সবে সেই মুখত মাস্কখন লগাই ফুৰিবলৈ বাধ্য হ'ল কেলে গুৰুজনাই তো আগতেই কৈছিলে এইবোৰ কথা এতিয়া পৰিস্থিতিত মানিবলৈ বাধ্য হ'ল আগতে নকৰে প্ৰত্যেকটো সামাজিক ব্যৱস্থাত অন্তৰালত একো একোটা বৈজ্ঞানিক পৰিভাষা আছে বৈজ্ঞানিক ব্যৱস্থা আছে কাৰণ আছে
আমি বিলাকে নাজানো কাৰণে এইটো নহয় বুলি ভবাটো উচিত নহয়, হয়তো বিশ্লেষণ কৰিলে ওলাব। যেই নহওক প্ৰভুসকল, কিছুমান কথাই আমাৰ স্বাভিমানী আমাৰ জাতিটোক জগত সভাত আমি এইবাৰ কুম্ভ মেলালৈ যাওঁতে সমগ্ৰ ভাৰতবৰ্ষৰ সন্তসকলে আমাৰ সত্ৰাধিকাৰসকলক, আমাৰ সন্তসকলক বিশেষ দৃষ্টিৰে চাইছে। চবতকে আমি বিলাক বেলেগ, নৰ্থ ইষ্টৰ পৰা যোৱা বিলাক। অসমৰ সন্তসকলৰ হেৰি বেলেগ, শুদ্ধ বগা সাজ পিন্ধিছে, পাগ মাৰিছে, সুন্দৰ মূৰত বকুলৰ মালা লৈছে, সুন্দৰ চেলেং, আইসকলে নিজে বৈ দিয়া চেলেং আমি গাত লৈছো। আমাৰ কথাই বেলেগ। নিজকে তাৰমানে বহুত গৰ্ববোধ হৈছিলে, গৰ্ববোধ হৈ গৈছিলে যে আমাৰ আইসকলে এইবোৰ বোৱে। এইখন এখন কোনোবা মাতৃয়ে বৈ মোক দিয়া, আজিও মই সগৌৰৱে ইয়াক শৰীৰত ধাৰণ কৰিছো। কোনোবা মিলত বোৱা বস্ত্ৰ আমি ইয়াত পৰিধান কৰা নাই। যিখন গামোচা আমি ডিঙিত লৈছো, সেই গামোচাখন এবাৰ চালে তাক চাই থাকে, মানুহে চাই থাকে। আমি বহুত গামোচা লৈ গৈছিলো, পৰিচিত যিবিলাক ব্যক্তিৰ লগত পৰিচয় হৈছিলো, আমাৰ ফালৰ পৰা আমি গামোচা তেওঁলোকক উপহাৰ দিছিলো। কেনেকুৱা মৰম আৰু আদৰেৰে এইখন তেওঁলোকে সাঙুৰি, বাপৰে এইখন বহুত বেলেগ বস্তু দিলে। এইবোৰ আমি এই চেতনা, যিটো আমাৰ জাতীয় চেতনা, মহাপুৰুষে সেইকাৰণে আমাৰ গুৰু আসনতো গামোচা দিলে। এই জাতীয় চেতনাটোক উদ্ভাসিত কৰিবৰ কাৰণে আমি খুঁটাটোতো গামোচাখন বান্ধি ৰাখিছো, জাতীয় চেতনাক উদ্ভাসিত কৰিবৰ কাৰণে, যাতে এই চেতনাটো জাগ্ৰত হৈ থাকে। কাৰণ আমি আমাৰ জাতীয় স্বাভিমানেৰে আমি জীয়াই থাকিম, বিশ্ব দৰবাৰত আমি আমাৰ স্বকীয়তাটোক আমি লৈ যাম, এইটো এটা আমাৰ ধাৰণা।